নাওজানত বিদ্যুতৰ খুঁটত শ্বৰ্ট চাৰ্কিট হোৱাৰ ফলত বহু লোকৰ বৈদ্যুতিক সামগ্ৰী অনিষ্ট আজি নাওজানৰ বিলপথাৰ গাঁৱত পুৱা 4 মান বজাত পথৰ কাষৰ বিদ্যুতৰ খুঁটত শ্বৰ্ট চাৰ্কিট হোৱাৰ ফলতেই বহু লোকৰ ঘৰৰ যথেষ্ট সংখ্যক বৈদ্যুতিক সামগ্ৰীৰ অনিষ্ট সাধন ঘটে স্থানীয় ৰাইজে জনোৱা মতে এটি কেৰকেটুৱাৰ বাবে 11 কেবি ভল্টৰ তার ছিঙি 220 তাৰত পৰে যাৰ বাবে ঘৰুৱা সংযোগী কাৰেণ্টত অত্যাধিক ভল্টেজ বৃদ্ধি পায় আৰু বহু লোকৰ ঘৰৰ মিটাৰ জ্বলি যোৱাৰ লগতে লাইটৰ বাল্ব বিলাক ফুটি যায় আৰু ফ্ৰিজ ফেন টিভি ইত্যাদি সামগ্ৰীসমূহ অনিষ্ট সাধন হয় এই শ্বৰ্ট সাৰ্কিটৰ ফলত নাওজান বিলপথাৰ স্থিত এটি মছজিদ আৰু অলিম্পিক ইংলিছ হাইস্কুলৰ বহু সংখ্যক ফেন আৰু লাইটৰ বাল্ব অনিষ্ট হয় উক্ত ঘটনাতে ৰেশমা বেগম নামৰ এগৰাকী মহিলাও আঘাতপ্ৰাপ্ত হয় নাওজানৰ উক্ত পথছোৱাত 11 কেবি আৰু 220 লাইনৰ বিদ্যুৎ পৰিবাহী তাৰসমূহ যিহেতু একেটা খুঁটাতে সামান্য দূৰত্বত আছে গতিকে স্থানীয় ৰাইজে সেই ঘৰুৱা লাইনৰ তাৰসমূহৰ ঠাইত কেবল দিবলৈ নতুবা দুইটা লাইন হুকিয়া কৰি দিবলৈ বিদ্যুৎ বিভাগৰ ওচৰত অনুৰোধ জনাইছে ৰাতিপুৱা 4টা মান বজাত আমি শুই আছিলো শুই থকা সময়ত ল'ৰা ছোৱালী গুটেকিটা শুই আছে আমাৰ মায়ে আমাৰ ঘৰত ফুৰিব আহিছে তো মায়ে নমাজ পঢ়িব উঠিছে নমাজ পঢ়িব উঠিব সময়ত মানে অকমান জুই মানে কিবা কিবি আৱাজ ওলাইছে ট্ৰেন্সফৰ্মাৰ ইয়াত ওচৰতে আছে তেনেকুৱা আৱাজ ওলাই থাকে মায়ে মোক মাতিছে যে ট্ৰেন্সফৰ্মাৰ জ্বলা আৱাজ ওলাইছে তই উঠ তো মই কৈছোঁ ট্ৰেন্সফৰ্মাৰ আৱাজ এনেকুৱা ওলাই থাকে তেনেকুৱা সময়তে মানে হাল্লা চিল্লা মই পিছত এই আগফালে দৰ্জাটো খুলিছোঁ খুলি পেলাই মানে মই এইফালে চাইছোঁ মানে জুই মানে যেনেকুৱা বম্ব ব্লাষ্ট হ'লে জুই পৰি থাকে এনেকুৱা মানে জুইটো ওলাই আছে এনেকুৱা সময়ত মানে মোৰ মানে হুঁচ নাই যেন মোৰ হাজবেণ্ডো নাই ঘৰত বাহিৰলৈ গৈছে পিছত মই ঘৰত সোমাওতে মানে গোটেই মানে এইখিনিত জুই এইফালে মানে গোটেই ঘৰত মানে জুই জ্বলি আছে মানে বস্তু বহুত মোৰ ফ্ৰিজ নতুন মই ইমান কষ্ট কৰি লৈছোঁ বস্তুখিনি ফ্ৰিজ গ'ল মোৰ নতুন ফ্ৰিজ বেছি দিন হোৱা নাই মই ইয়াত আহে বেছি দিন নাই এবছৰ মানো হোৱা নাই নতুন ফ্ৰিজ এটা গ'ল মোৰ ৰাইচ কুকাৰ টিভি ফেন 4টা আপোনাৰ আৰু মানে কাৰেণ্টৰ যিমান বস্তু মানে সব খতম নাই একো মানে বচাব লায়ক নাই বচাম কেন মোৰ হাতটো এয়া মানে বচাব গবেল মোৰ হাতটো মানে গ'ল কিমান জন আছিল মানুহ আমি 5-6 জন মান আছিলো সব ল'ৰা ছোৱালী মোৰ সৰু বেটাটো 4 বছৰৰ তাৰ গাটো জুই চিটি পৰিছে তাক বচাব গৈ মোৰ হাতটো মানে ফ্ৰেকচাৰ হৈ গৈছে এটা খবৰ দিলে না ডিপাৰ্টমেন্ট ইটা আহিছে কোনবা মইতো খবৰ দিয়া নাই গাঁৱৰ মানুহ আহিছে হেতে বচাইছে যিমানখিনি পাৰিছে সবে হেল্প কৰিছে ইটা কোন আহিছে না মোৰ হুছে নাই ইটালৈকে ৰাতিপুৱা প্ৰায় 5:30 মান বজাতে মই উঠি দেখিছোঁ যে আমাৰ ঘৰত বাল্ব আছিলে বাল্ব ফুটিলে এটা ফুটাৰ পাছত আকৌ 1 মিনিট মান পাছত আৰু এটা বহুত ডাঙৰকৈ সাউণ্ড দি ফুটিলে আমাৰ ঘৰৰ ইনভাৰ্টাৰটো আছিলে সেই তাত জুই লাগিলে তাৰপৰা ওলাই আহি দেখিছোঁ স্কুলৰ এই মিটাৰটো জ্বলিলে আৰু ভিতৰত এতিয়া কি বস্তু বেয়া হৈছে মই এতিয়া নাজানো টেষ্ট কৰিলে গম পোৱা যাব এইটো গম পোৱাটো মানে যে পোষ্টত কেৰিকুটাৰৰ ওপৰত উঠিলে কেৰিকুটাৰে যেতিয়া তাৰডাল চুই দিলে ওপৰত আৰু যে বাৰডাল আছিল লোহাৰডাল আছিলে সেইটো লগত টাচ হৈ তাতে জুই লাগি তাৰপৰা মানে ৱায়াৰডাল ছিগি গ'ল ৱায়াৰডাল ছিগি তলত পৰিলে সেই 440 লাইনত পৰিলে ওপৰটোতো তাতকৈ বেছি থকা 11,000 ভল্টেজৰ সেইটো তলত পৰিলে তাৰপৰা আৰু এনেকৈ ৰাতিপুৱা ওলাই দেখোঁ হুলস্থুল লাগিলে চাৰিওফালে বাল্ব ফুটিছে কেইবাঘৰো 10-12 ঘৰত হৈছে আৰু 4টা ঘৰত অলপ বেছিকৈ হৈছে ফ্ৰিজ জ্বলিলে আৰু সেই ঘৰো জ্বলিলে ঘৰৰ বাঁহৰ বেয়া আছিলে মছজিদৰ ফেন 32টা নে কেইটা আছিলে ক'লে 34টা সেইখিনি জ্বলিলে 90,000 মান হেৰি এইখিনি জ্বলিলে আৰু এই ওচৰত কেইঘৰমানত মানে ৱায়াৰ হেৰি পোষ্টৰ পৰা ছিগি গ'ল সেইখিনি ঘৰ বাচিলে আৰু বাকীখিনি গোটেই সম্পূৰ্ণ মানুহ হতাহতি এজনী মহিলা হৈছে হাতত জুই লাগিলে নে কিবা লাগিলে তাৰপৰা তাত মিলিছে তেখেতলোক প্ৰথমতে বাচিলে তাৰমানে ফ্ল'ৰতো কাৰেণ্ট আহি গৈছে তো আজি ৰাতিপুৱা প্ৰায় 4:30 মান বজাতে আমি শুয়ে আছিলোঁ তেতিয়া ঘপককৈ আপোনাৰ লাইনত গোটেই ঘৰতে একদম সাউণ্ড কৰিলে বহুত স্পাৰ্কৰ তো প্ৰথমতে ভাবিছিলোঁ অকল আমাৰ ঘৰতে হৈছে বুলিকে তাৰপিছত যিহেতু যেতিয়া বাহিৰত ওলালোঁ তাৰপিছত 2টা আইটেম 3টা আইটেম ছেকেণ্ড আইটেমতো যেতিয়া আমি বাহিৰত আছিলোঁ তেতিয়া এটা ব্ৰাষ্ট হৈছে শুনিছোঁ তেতিয়া সকলোৰে ঘৰত গোটেই ফালৰ পৰা আমি আৱাজ এটা শুনিলোঁ তাৰপিছত কিহৰ কাৰণে হ'ল আমি গম পোৱা নাছিলোঁ তো আকৌ থাৰ্ড আইটেম এটাত আকৌ জোৰকৈ এটা ব্ৰাষ্ট হোৱা চাউণ্ড শুনিলোঁ তো যিহেতু আমি গমেই পোৱা নাই কি হৈছে তাৰপিছত লাহেকৈ যেতিয়া গম পালোঁ ঘটনাটো কি হৈছে বোলে
আমাৰ ইয়াতে মানে বিদ্যুতৰ 220টো তলত দি 220 যায় আৰু ওপৰ দি আপোনাৰ 11 kV যায় তো এনেকৈ শুনা পাইছোঁ 11 kVৰ লাইনটো ছিগি মেলি 220ত আহি পৰি গ'ল তো যেতিয়া 220ত আহি পৰি গ'ল তেতিয়া অভাৰ লোড হৈছে বুলি শুনিছোঁ যে অভাৰ কাৰেণ্ট আহি গ'ল তাৰ বাবে মানে যিখিনি বস্তু আমাৰ ৰানিং চলি আছে যেনে ফেন আমি শুই থকা অৱস্থাত ফেন আৰু যি ব্যৱস্থা আছে সেইখিনি ডাইৰেক্ট ব্ৰাষ্ট হৈ বন্ধ হৈ গ'ল তো ইয়াতে মানে কি আগৰ পৰা এনেকুৱা হৈ আছে যিটো আপোনাৰ 11 kV কাৰেণ্ট বিদ্যুৎ যোনটো গৈছে 220ৰ তলেদি তো বহুত কম ডিষ্টেঞ্চ প্ৰায় আধা ফিট মানহে হ'ব এফিটো নহয় তো অলপ বতাহ দিলে আগতো এনেকুৱা ঘটনা হৈছে বতাহ দিলে আহি মেলি 220 আপোনাৰ কাৰেণ্টত টাচ হৈ যায় যেহেতু টাচ হওঁতে অকল স্পাৰ্ক কৰি লাইনটো গৈছিল আগতে কিন্তু এইবাৰ বহুত বেছি ক্ষতি হ'ল কেইবা ঘৰতো আপোনাৰ জুই লগাও খবৰ পাইছে আপোনালোকে দেখিছে আৰু প্ৰায় সকলোৰে ঘৰ যিমান কানেকশ্যন আছে এইফালে 10 15 20 ঘৰৰ একদম মিটাৰ পুৰা জ্বলি ছাই হৈ গৈছে আৰু যিহেতু বস্তুখিনিত মানে একো ক্ষতি কৰা নাই কিন্তু কানেকশ্যন ডিছকানেক্ট হৈ গৈছে আৰু বস্তুবোৰ নচলা হৈ গৈছে মোবাইল চাৰ্জাৰ যাৰ লাগি আছে মোবাইল ইয়াতে এখন স্কুলো দেখা পাইছোঁ গতিকে এই কাৰেণ্টটো ইমান হয় তাৰপিছত যিহেতু আমাৰ স্কুল আছে যিহেতু স্কুলৰ ওচৰ দি একদম আপোনাৰ 11 kV লাইন গৈছে তো আমাৰ বিদ্যুৎ বিভাগলৈ এটা অনুৰোধ থাকিলে যে যিটো লাইন ওপৰ দি আপোনাৰ গৈছে তাতে যিহেতু কেবল ৱাই কৰি দিয়ক হয়তো কেবল ৱাই যাতে তলৰ লাইনটো টাচ নহয় আৰু নহ'লে মানে এটা কিবা সিকিউৰিটি হিচাপে এইটো লাইনটো বেলেগ ফালে দি কৰিব পৰা যায় যদিও কৰক কিন্তু একদম আপোনাৰ ৰাস্তাৰ ওপৰৰ একদম প্ৰায় বহুত তলেদিয়ে গৈ আছে লাইনটো তো আৰু আগলৈও যাতে মানে এনেকুৱা ঘটনা হ'ব এই হিচাপত যদি অকল খালি মীমাংসা কৰি যায় বা কানেকশ্যনটো আকৌ ঠিক কৰি যায় তো আকৌ আগলৈও হ'বলৈ চান্সেছ আছে অকণমান যদি বতাহ দিয়ে আগলৈও হেৰি হ'ব তো এই স্কুলখন থকাৰ পাৰে ইয়াতে বহুত ল'ৰা ছোৱালী আছে তো যিহেতু ঘটনাটো ৰাতিপুৱা হৈছে কিন্তু যদি স্কুলৰ সময়ত হোৱা হ'লে বহুত এটা ক্ষতি হ'লে হয়